উৎকোচৰ বিনিময়ত বিদেশী স্বদেশী সজোৱা কাণ্ড পুনৰীক্ষণ হ'ব একাংশ বিদেশী ন্যায়াধিকৰণৰ ৰায়দান সন্দেহৰ আৱৰ্তত সোমাইছে 53টাকৈ ৰায়দান NRCৰ চূড়ান্ত খচৰা প্ৰকাশ হ'বলৈ মাজত আৰু মাথো কেইটামান দিনহে বাকী ইয়াৰ মাজতেই ইটোৰ পিছত সিটো বিসংগতি ওলাই আছে একাংশ বিদেশী ন্যায়াধিকৰণৰ ৰায়দানৰ ওপৰত কিছুদিন পূৰ্বে মৰিগাঁও নলবাৰীৰ বিদেশী ন্যায়াধিকৰণৰ একাংশ ৰায়দানত ক্ষুণ্ণ হাইকোৰ্ট তাৰ পিছতেই দুয়োখন ন্যায়াধিকৰণৰ 85টাকৈ ৰায়দানৰ তথ্যপাতি জব্দৰ নিৰ্দেশ হাইকোৰ্টৰ অলপতে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণৰ সন্দেহজনক ৰায়দান পৰীক্ষাৰ বাবে পুনৰীক্ষণ কমিটি গঠন কৰি দিছিল ৰাজ্য চৰকাৰে পুনৰীক্ষণ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত পূৰ্বে 26টাকৈ ৰায়দানৰ বিৰুদ্ধে হাইকোৰ্টত আবেদন চৰকাৰৰ শেহতীয়াকৈ পুনৰীক্ষণ কমিটিয়ে পুনৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে 53টাকৈ সন্দেহজনক ৰায়দানৰ প্ৰতিলিপি চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰিলেই উক্ত ৰায়সমূহৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব সংশ্লিষ্ট কৰ্তৃপক্ষ নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ